টংলা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ টুংকন ৪৮ নং টংলা সমষ্টিৰ অন্তৰ্গত কবিৰ আলীত ৰাইজৰ মাজত ব্যাপক সঁহাৰি লাভ বিভিন্ন ঠাইত সভা সমিতিত অংশগ্ৰহণ কৰিছে প্ৰাৰ্থীগৰাকীয়ে বহু সংগ্ৰাম আৰু তেজৰ বিনিময়ত গঠিত হৈছে বিটিআৰ কোনোবাই ৰঙা দলিচা পাৰি গঢ়া সমাজ নহয় এইখন বুলি এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে জয়ন্ত ৰাভাই ইউপিপিএলৰ সভাপতি তথা সাংসদ প্ৰমোদ বড়োৰ নেতৃত্বত যোৱা ৫ বছৰত অঞ্চলটোত কোনো ধৰণৰ অশান্তি বা সংঘৰ্ষ নোহোৱা বুলি উল্লেখ কৰে ৰাভাই আৰু টংলাৰ পৰা এই সন্দৰ্ভত অখিল কলিতা আমাক অধিক জনাব আমি পোনপটীয়া সম্প্ৰচাৰ যোগে এই মুহূৰ্তত লৈ গৈছো হয় বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি ৯ এপ্ৰিলত হ'ব ভোটৰ আসলতে যি ভোট গ্ৰহণ আৰু এই ভোট গ্ৰহণৰ আগমুহূৰ্তত এইদৰে প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে আৰু আমি দেখুৱাম ওদালগুৰি জিলা 4কৈ যি বিধানসভা সমষ্টি আৰু 4টাকৈ বিধানসভা সমষ্টিৰ আমি এই মুহূৰ্তত উপস্থিত আছোঁ টংলা বিধানসভা সমষ্টিত আৰু টংলা বিধানসভা সমষ্টিত 8টাকৈ যি প্ৰাৰ্থী আছিলে সকলোৱে আসলতে তেখেতসকলে নিৰ্বাচনৰ যি প্ৰচাৰত নামি পৰিছে আৰু আমি এই মুহূৰ্তত আমাৰ লগত আছে ইউপিপিএলৰ টংলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত ৰাভা এক যুৱ চামৰ তেওঁ নেতৃত্ব বহন কৰি আছিল আৰু ইউপিপিএলৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়োৱে এইদৰে ইয়াত টংলাত তেখেতক মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি তেখেতক এইদৰে ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে কি ক'ব সুন্দৰ অভিজ্ঞতা জীৱনৰ প্ৰথমটো খোজ ৰাজনৈতিক জীৱনলৈ আহিলোঁ 9 মাহে হৈছে মোৰ ৰাজনৈতিক জীৱনলৈ অহা তাৰপিছতে আমাৰ বিটিআৰৰ প্ৰমুখ বৰ্তমান ৰাজ্যসভাৰ সাংসদ প্ৰাক্তন বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু কেন্দ্ৰীয় নেতৃত্বই দলৰ জিলা ব্লক বুথ সকলোৱে ধুনীয়াকৈ আদৰি লৈ মোক টংলা সমষ্টিৰ ৪৮ নং টংলা সমষ্টিৰ নৱগঠিত সমষ্টি ইয়াত এগৰাকী নতুন ব্যক্তিক প্ৰাৰ্থিত্ব দিছে ৰাইজে আঁকোৱালি লৈছে মৰম কৰিছে আশীৰ্বাদ প্ৰদান কৰিছে ইয়াক লৈ মই বহুত উৎফুল্লিত হৈছোঁ কেনেকুৱা ধৰণৰ আকৰ্ষিত হৈছে আপুনিতো ঘৰে ঘৰে গৈছে বা বিভিন্ন অনুষ্ঠানত গৈছে বা বিভিন্ন ধৰণে আপুনি যি আপোনাৰ নিৰ্বাচনী প্ৰচাৰ চলাই আছে কিন্তু আপোনাৰ প্ৰতিদ্বন্দ্বী হিচাপে এগৰাকী NDAৰ প্ৰাৰ্থী আছে য'ত BPFে সহায় কৰিব বা চৰকাৰ আছে বিজেপিৰ তেনে ক্ষেত্ৰত কেনেকুৱা ধৰণে আগবাঢ়ি যাব আপুনি NDA শব্দটো বিটিআৰৰ কাৰণে বিশেষ প্ৰযোজ্য নহয় বিটিআৰৰ ৰাজনীতিটো অকণমান বেলেগ ধৰণৰ ইয়াত বহু সংগ্ৰামৰ বিনিময়ত বিটিআৰখন গঠন হৈছে ইয়াত ওপৰতে কোনোবাই ৰঙা দলিচা পাৰি দিয়া এখন সমাজ নহয় এখন এই সমাজখন গঢ় দিবৰ কাৰণে আমি বহু ধৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে বহু সংগ্ৰামৰ বিনিময়ত তেজৰ বিনিময়ত বিটিআৰখন সৃষ্টি হৈছে ক'ৰবাৰ এটা দলক ৰঙা দলিচা পাৰি দি পেলাই ইয়াত আমাৰ জনসাধাৰণে আঁকোৱালি নলয় গতিকে NDA শব্দটো আমাৰ কাৰণে বিশেষ গুৰুত্ব নাপায় ইয়াত ৰিজনেল দলবিলাকৰ প্ৰাধান্য বেছি কেনেকুৱা ধৰণৰ আগবাঢ়িছে আপুনি কিমান ভোটৰ মাৰ্জিনত যাব বা কেনেকুৱা ধৰণৰ আকৃষ্ট হৈছে ভোটাৰক কেনেকৈ আপুনি আকৃষ্ট কৰিব পাৰিছে কি সমস্যা মূলতঃ আছে এই অঞ্চলত কিমান ভোটত মই আগবাঢ়ি যাম বুলি ক'লে মই এই মুহূৰ্তত সেই কথাটো ক'ব খোজা নাই বিজয় নিশ্চিত প্ৰথম কথা হৈছে যোৱা 5টা বছৰৰ আগতে বিটিআৰত আমি বিটিআৰবাসী হিচাপে বিভিন্ন ধৰণৰ ইয়াত ঘটনাবিলাক হৈছিল আপোনালোক সকলোৱে জানে গোষ্ঠী সংঘৰ্ষ ভাষাক লৈ সংঘৰ্ষ ধৰ্মক লৈ সংঘৰ্ষ এনেকুৱা ধৰণৰ সংঘৰ্ষবিলাক হৈছিল য'ত আমি বিটিআৰবাসীয়ে খুব কষ্ট পাইছিলোঁ আমি কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনত বিটিআৰ চুক্তি স্বাক্ষৰ কৰি বিটিআৰৰ প্ৰমুখ হ'ল তেতিয়াৰ পৰা কিন্তু যোৱা 5টা বছৰ কোনো ধৰণৰ সংঘৰ্ষ হোৱা নাই গতিকে এটা সুন্দৰ পৰিৱেশ দিবৰ কাৰণে সদায় প্ৰমোদ বড়ো ডাঙৰীয়াই এটা শব্দই কয় মাইকৰ সন্মুখত হওক বা মিডিয়াৰ সন্মুখত বা জনসাধাৰণক সদায় এটা কথাই কয় আৰু আমাকো বাৰে বাৰে কয় যে বিটিআৰত 26টা জনগোষ্ঠী 18টা ভাষিক জনগোষ্ঠীৰ 35 লক্ষ মানুহক সমান্তৰালভাৱে আগুৱাই লৈ যোৱাৰ শক্তিটোৱে হৈছে প্ৰমোদ বড়ো আৰু উদ্দেশ্য আৰু লক্ষ্যটোৱেই হৈছে ইউপিপিএলৰ প্ৰধান উদ্দেশ্য হৈছে এই মানুহখিনি কেনেকৈ সম উন্নয়ন সম বিকাশৰ দ্বাৰা আগুৱাই লৈ যাব পাৰি সেইটো কথাই হৈছে আমাৰ ইউপিপিএলৰ প্ৰধান উদ্দেশ্য আৰু লক্ষ্য টংলা সমষ্টিত আপুনি বিভিন্ন ঠাইত গৈছে আৰু আপুনি ইয়াতে জন্মগ্ৰহণ কৰা আপুনি এসময়ত ছাত্ৰ নেতা আছিলে সেই ক্ষেত্ৰত কি মূল সমস্যাকেইটা আপুনি প্ৰথমে ইয়াত কৰিব বুলি আশা কৰিছে সকলো অঞ্চলৰে কিছুমান কমন সমস্যা থাকে ৰাস্তা ঘাট শিক্ষা অনুষ্ঠান স্বাস্থ্য কেন্দ্ৰত খোৱা পানী এইবোৰ কমন এটা সমস্যা থাকে সকলো সমষ্টি বা সকলো অঞ্চলতে কিন্তু টংলা সমষ্টিটো ৪৮ নং টংলা বিধানসভা সমষ্টিটো অকণমান বেলেগ ধৰণৰ ইয়াত 3টা পাৰ্টত আমি বিভক্ত কৰি ল'ব পাৰোঁ একেবাৰে উত্তৰ ফালে আমাৰ ভূটান পাহাৰৰ লগত জড়িত তাত এটা ডাঙৰ সমস্যা হৈছে হাতী মানুহৰ সংঘাত
হাতী মানুহৰ সংঘাত বহু মানুহ বছৰত প্ৰত্যেক বছৰতে মানুহ মৰিবলগীয়া হয় তাত খোৱা পানীৰ ব্যৱস্থা খুব অলপ ওখ ঠাইৰ কাৰণে খোৱা পানীৰ ব্যৱস্থাটো হয় তাত ৰাস্তা ঘাটৰ সমস্যা আছে বহুত দলংবিলাক হোৱা নাই এতিয়াও তাৰপিছত আমি টংলা চহৰলৈ আহিলোঁ টংলা চহৰৰ লগত সংলগ্ন অঞ্চললৈ ইয়াত ৰাস্তা ঘাটৰটো টংলা চহৰখন এখন ধূলি মাকুতিৰে পূৰ্ণ এটা সমষ্টি আপোনালোক সকলোৱে জানে এজন বিজ্ঞ ৰাজনীতিবিদ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই টংলা সমষ্টিত যোৱা 5 বছৰ প্ৰতিনিধিত্ব কৰিছিল আৰু নাজানো তেখেতে কি বেয়া পালে টংলাখনক একো কাম নকৰিলে ৰাস্তা ঘাট আপুনি টংলাত যাব নোৱাৰে ৰাতিপুৱা এবাৰ পানী মাৰিব লাগে পিছবেলা একবাৰ পানী মাৰিব লাগে ড্ৰেইনৰ অৱস্থা নাই টংলাত শ্মশানৰ ব্যৱস্থা নাই হাজাৰ হাজাৰ মানুহ টংলাত বসবাস কৰে তাত শ্মশানৰ ব্যৱস্থা নাই এখনেই শ্মশান আছে আমাৰ এখন শ্মশান আছে বৰজলাৰ এখন শ্মশান আছে য'ত মানুহে যদি মানুহৰ অন্তিম যাত্ৰা লৈ পেলাই যদি তালৈকে যায় তাত 2 ঘণ্টা 3 ঘণ্টা আগত মানুহে গৈ পেলাই এখন চাফা কৰি ল'ব লাগে তাৰপিছত সেই শেষ কৰ্মটো কৰিবলগীয়া হয় এই পৰিৱেশলৈকে বিশ্বজিৎ দৈমাৰীয়ে টংলাখনক পেলাই ৰাখিলে যে মাহিয়াৰ চকুৰে চোৱা বুলি পেলাই কয় টংলাখনক মাহিয়াৰ চকুৰে চালে ড্ৰেইন ৰাস্তা একো ব্যৱস্থা কৰা নাই আৰু তাৰ পৰিণাম তেওঁ বিচাৰ পালে টংলাৰ পৰা তেখেতক ক্লিন আউট কৰি দিলে গতিকে ৰাইজে দলে বুজি পাইছে বিজেপি দলে একো কৰিব পৰা নাই ইয়াত বিজেপি দলৰ একো মানে উন্নয়নমূলক আঁচনি ইয়াত গ্ৰহণ কৰিব পৰা নাই ফেইলাৰ হৈছে বিজেপি দলটো সেইকাৰণে বিশ্বজিতক ইয়াৰ পৰা খেদিলে আৰু এগৰাকী ব্যক্তিক লৈ আছে তেওঁ ফেইলাৰ হ'ব ইয়াত বুজি পাইছে তেওঁলোকে গতিকে নতুন এজন দি চাব বিচাৰিছে তেওঁ কেনেকুৱা হয় তেখেতৰ ব্যক্তিত্ব কেনেকুৱা সকলোৱে জানে আপুনি এইটো ক'ব বিচাৰে বা ৰাইজে এইটো ক'ব বিচাৰে নেকি যিহেতু এগৰাকী বিধানসভাৰ অধ্যক্ষ আছিলে তেওঁ টংলা সমষ্টিৰ বিধায়ক সেইগৰাকী একো কাম নকৰিলে আৰু যাৰ কাৰণে যি বিকন ডেকা ইয়াতে প্ৰাৰ্থিত্ব তেওঁ বলিৰ পঠা হ'ব নেকি বিশ্বজিৎ দৈমাৰীলে যদি ডাঙৰীয়াই যদি কাম কৰিলেহেঁতেন তেওঁ টংলা সমষ্টিত তেখেতৰ আসনখন সুৰক্ষিত হৈ থাকিল হয় তেওঁলোকৰ দলীয় কৰ্তৃপক্ষই তেওঁলোকক ঊৰ্ধ্বতন কৰ্তৃপক্ষই তেওঁলোকে আত্মবিশ্বাসত নাই বিশ্বজিতক দিলে যে তেওঁলোক হাৰিব সেইটো মানে সম্পূৰ্ণৰূপে নিশ্চিত সেইকাৰণে বিশ্বজিৎ দৈমাৰীক তেওঁলোকে কাম নকৰাৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা পঠিয়াই দিছে আৰু এগৰাকী ব্যক্তিক দিছে তেখেতৰ ফলটো এখেতে ভুগিব গতিকে কাম নকৰা দল এটাক ৰাইজে ইতিমধ্যে চিহ্নিত কৰি লৈছে যে মাটিৰ লগত মানুহ জড়িত ব্যক্তিক বা দলক ইয়াত নিজে প্ৰাধান্য দিব আপুনি জয় হোৱাটো 100% নিশ্চিত ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল টংলা বিধানসভা সমষ্টিৰ যি 8গৰাকী প্ৰাৰ্থীয়ে তেখেতসকলে নমিনেশ্যন বা তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে আৰু তাৰ ভিতৰতে আছিল UPPLৰ যুৱ নেতা তথা এগৰাকী ছাত্ৰ নেতা আছিলে জয়ন্ত ৰাভা আৰু তেখেতে এই মুহূৰ্তত আমাৰ মাজত বিভিন্ন ধৰণৰ সমষ্টিত কি কৰিব এই কথাবিলাক আমাক জানিবলৈ দিছে আৰু আসাম টকছত দৰ্শকসকলে পোনপটীয়াকৈ গম পাইছে তেখেতে আচলতে কি কৰিব আৰু সময়ত গম পোৱা যাব 4 মে'ৰ দিনা যি ভোট গণনা হ'ব সেইদিনাই আচলতে কোনে শেষ হাঁহি মাৰিব সেইদিনাই গম পাব